সুপ্ৰভাত অসমবাসী ৰাইজ যাব ওলাইছোঁ এতিয়া আমি ৰাতিপুৱা এতিয়া 6টা বাজিছে আমি ওলালোঁ হোটেলৰ পৰা কালি ৰাতিটো আপোনালোকৰ হোটেলখন দেখুৱাই নহ'ল এইখনে হৈছে যিখন হোটেলত আমি কালি ৰাতি ষ্টে কৰিছিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি যাব ওলাইছোঁ খুব সুন্দৰ এখন হোটেল একচুৱেলি হোটেল নহয় এখন ৰিজৰ্ট হয় ইয়াত সুন্দৰ এটা ডাঙৰ এৰিয়া আছে ইয়াত আপোনালোকে আমাৰতো অসমৰ নহয় বাৰু ইয়াত ডাঙৰ বিবাহ সভা এইবিলাক হয় আৰু এটা সুন্দৰ ষ্টেজ আছে খুব সুন্দৰ ৰিজৰ্টখন ভাল লাগিল থাকি আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই আছোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি যাম গোৰখপুৰৰ পৰা আগ্ৰালৈকে দিল্লী যোৱাৰ চেষ্টা কৰিম যদি যাব পাৰোঁ যাম আৰু যদি যাব নোৱাৰোঁ তো আগ্ৰা পোৱাকৈ হ'লেও যাম বৰ্তমান আমি আছোঁ গোৰখপুৰ লিংক এক্সপ্ৰেছৱে আৰু এই এক্সপ্ৰেছৱেটোদি গৈ আমি উঠিমগৈ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে তো এক্সপ্ৰেছৱেত গাড়ী চলোৱা এটা সপোন আছিল আৰু লাডাখ গ'লে এক্সপ্ৰেছৱেত গাড়ী চলাম বুলি ভাবিছিলোঁ কেনেকুৱা লাগে ফিলটো ল'ম বুলি ভাবিছিলোঁ আজি চলামগৈ আমি গৈ পাম পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আমি চলাই চাম কেনেকুৱা লাগে আপোনালোকক দেখুৱাম এক্সপ্ৰেছৱেটোৰ বিষয়ে জনাম যিমানখিনি পাৰোঁ ৰাইজ এতিয়া আমি এণ্ট্ৰি হ'ম পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত আৰু মই গাড়ী চলাম যিটো ফিল ল'ব মন আছিলে এক্সপ্ৰেছৱেত গাড়ী চলাই কেনেকুৱা লাগিব আৰু সেইকাৰণে এতিয়া চলাবৰ কাৰণে মই ওলাইছোঁ ৰেকিবক বেক চাইডে দিছোঁ ই ৰেষ্ট কৰিব আৰু মই চলাম পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত গাড়ী আপোনালোকে যদি ইউপিৰ পৰা আহি আছে মুজাফৰপুৰ ছাইডৰ পৰা আহি আছে তেতিয়াহ'লে আপুনি যদি এক্সপ্ৰেছৱেত আহে আপুনি য'ত কিবা পাইছে ততে খাই কৰি আহিব নহ'লে এক্সপ্ৰেছৱেত উঠাৰ পিছত আপুনি বহুত দূৰ দূৰলৈকে একো দোকান নাপাব খাবৰ কাৰণে প্ৰায় 100 কিলোমিটাৰমান অহাৰ পাছত আমি এটা পেট্ৰল পাম্প পালোঁ আৰু পেট্ৰল পাম্পত গাড়ীখনৰ তেলটো ভৰাই ল'লোঁ আমিও গোটেইকেইজনে একাপ চাহ খাইছোঁ তাৰপিছত আকৌ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত উঠিম আৰু যাম লক্ষ্ণৌলৈ ৱেলকাম টু লক্ষ্ণৌ ৰাইজ আমি আহি এতিয়া লক্ষ্ণৌ পাইছোঁ আৰু ইয়াৰ পৰা আমি দিল্লীলৈ যোৱাৰ চেষ্টা কৰিম কিমান যাব পাৰোঁ তাকে চাওঁ বৰ্তমান আমি আছোঁ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে এইটোৱে হৈছে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে ৰাইজে গাড়ীখন দেখিছেনে মোক অভাৰটেক কৰি গৈ লাহে লাহে মিডলত আহি গ'ল মানে ইয়াত যে আপুনি 3টা ৰাস্তা আমি দেখি আছোঁ মানে 3টা লেন দেখি আছোঁ যি 3টা লেন দেখি আছে এই লেন 3টাৰ আপোনাৰ য'ত মন যায় আপুনি তাতে গাড়ী চলাব নোৱাৰিব ইয়াত গাড়ী চলোৱা বহুত ষ্ট্ৰিক্ট ৰুল আছে সেই ৰুল মতেদি আপুনি গাড়ী চলাব লাগিব আগত এখন চাইনবোৰ্ড আছে সেই চাইনবোৰ্ডখন আপোনালোকে দেখা পাব আৰু ময়ো কৈ দি আছোঁ স্পীড লিমিট 80 তাত যাব আপোনাৰ ট্ৰাক আৰু বাছ আৰু স্পীড লিমিট 100 ইয়াত যাব আপোনাৰ আমাৰ যিখিনি সৰু গাড়ী লাইট মটৰ ভেহিকেল আৰু ৰাইট ছাইডৰ যিটো লাইন আছে সেইটো অনলি ফৰ অভাৰটেকিঙৰ কাৰণে আপুনি যদি কাৰোবাক অভাৰটেক কৰিব লগা হয় তেতিয়া আপুনি ৰাইট ছাইডেদি গৈ অভাৰটেক কৰি আকৌ মিডলত আহি যাব লাগিব মাজৰ লেনটোত আহি যাব লাগিব মাজৰ লেনটো আমাৰ সৰু গাড়ীখিনিৰ কাৰণে আপোনালোকে দেখি আছে কাষতে ট্ৰাকবোৰ গৈ আছে তো সাইডেদি একদম কাখৰ লেনটো হৈছে লেফট সাইডৰ যিটো সাইডৰ লেন ট্ৰাক আৰু বাছৰ কাৰণে মাজৰটো হৈছে সৰু সৰু গাড়ীখিনিৰ কাৰণে আমাৰ এই গাড়ীখন দেখিছেনে জাস্ট মোক ওভাৰটেক কৰি গৈছে ৰাইট সাইডেৰে
আৰু গৈ তেওঁ আকৌ নিজৰ যিটো লেন সেই লেনত আহি গৈছে। তো এইটোৱে হৈছে নিয়ম, আৰু নিয়ম মানি গাড়ী চলালে দুৰ্ঘটনাৰ সৃষ্টি নহয়। তো সুন্দৰকৈ আপোনালোকেও যদি এক্সপ্ৰেছৱেত আহে, ইয়াৰ যিটো নিয়ম নীতি, এই নিয়ম নীতিখিনি মানি চলাব, তো সুন্দৰকৈ গৈ থাকিব পাৰিব, কোনো প্ৰব্লেম নাই। প্ৰায় 50 কিলোমিটাৰৰ পৰা 80 কিলোমিটাৰ দূৰে দূৰে এনেকুৱা ছাৰ্ভিচ এৰিয়া পাব, আৰু এই ছাৰ্ভিচ এৰিয়াবোৰত গৈ আপোনালোকে গাড়ীৰ তেল ভৰাব পাৰিব, যদি কিবা খোৱা বোৱা কৰিব বিচাৰে খোৱা বোৱাও কৰিব পাৰিব, ৱাশ্বৰুম যাব পাৰিব। আৰু তাৰ বাহিৰে এক্সপ্ৰেছ হাইৱে কাষত গাড়ী ৰখাটো ষ্ট্ৰিক্টলি মানা আছে, গতিকে ছাৰ্ভিচ এৰিয়াৰ বাহিৰে আপুনি বেলেগত ক'তো গাড়ী ৰখাৰ সুবিধাই নাপাব। আৰু আপোনালোকে যদি ভাবে গাড়ীখন ছাইডত 5 মিনিট ৰাখিলেনো কোনে দেখিব, তো ইয়াত প্ৰায় 500 মিটাৰ মূৰে মূৰে আইৰণ পোষ্ট আছে, এটা ডাঙৰ ডাঙৰ ওখ ওখ, আৰু সেই আইৰণ পোষ্টত বহুত হাই কোৱালিটি CC কেমেৰা লাগি আছে, সেইকাৰণে ষ্ট্ৰিক্টলি মানা আছে ইয়াতে গাড়ী ৰখোৱাটো। আমবোৰ দেখিছেনে, আৰু তাৰ পাছফালে আছে আমৰ বাগিচাবোৰ। গোটেই ভাৰতবৰ্ষতে বেচেৰি আমৰ কাৰণে লক্ষ্ণৌখন ফেমাছ। চলাই আছোঁ ৰাইজ গাড়ী, আৰু এইফালে আমাৰ পিছফালে এজন শুই আছে। ৰাস্তা ইমানেই ধুনীয়া, তেওঁ গমেই নাপায় কিমান টোপনি আহিছে, ইমানেই ধুনীয়া ৰাস্তা। গাড়ী চাউণ্ডটো বাদ দিয়ে, এই লাইটটো দেখিছেনে ৰাইজ, এই লাইটটোৰ পৰা কিমান কিট 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 চাউণ্ড এটা আহি আছে, তো গাড়ী চলাই অসুবিধা লাগিছে, কাণত লাগিছে। ইমান সুন্দৰ ৰাস্তা, একদম মাখান বৰাবৰ। এতিয়া মই ৰেকিব প্ৰায় লাইটটো খুলি ঠিক কৰিব দিছোঁ, কি হৈ আছে। লাইটটো খুলিব দিছোঁ, খুলি পেলাই চেক কৰিব দিছোঁ কি হৈ আছে, কি কাৰণে চাউণ্ড কৰি আছে। কিবা এটা কিটিক 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 চাউণ্ড কৰিছে, সৰু চাউণ্ড, তথাপিও কাণত লাগিছে। ৰাস্তা ইমানেই ধুনীয়া। আৰু এইটো হৈছে আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱে। আমি গৈ আছোঁ এতিয়া আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱে। চাই থাকোঁতে হঠাৎ ধাৰাসাৰ বৰষুণ আহি গ'ল, একো ধৰিব নোৱাৰা হৈ গ'ল, একো ধৰিব পৰা নাই। আগফালে লাইন কেইডাল দেখি আছোঁ, আৰু লাইন কেইডালক দেখি দেখিয়ে গৈ আছোঁ, চাইড কৰি ৰাখিবও নোৱাৰি, কাৰণ বৰষুণটো অলপ কমিছে আছে। সন্ধিয়া হ'ব গৈ আছে, এনে দুপৰীয়া হ'ব গৈ আছে, ধৰিব পৰা নাই ৰাইজ। যিহেতু দিন দীঘলেই, কিন্তু ইমানো দীঘল বুলি ভবা নাছিলোঁ। আপোনালোকে টাইমটো চাওক, প্ৰায় 5 বাজো, আৰু বেলিটো চাওকচোন ওপৰত। ইণ্ডিয়াৰ সৰ্বমুঠ 44টা এক্সপ্ৰেছৱেৰ ভিতৰত ইও এটা এক্সপ্ৰেছৱে। তো বহু দিনৰ এটা সপোন আছিল যে লাডাখ গ'লে এক্সপ্ৰেছৱেদি যাম আৰু এক্সপ্ৰেছৱেত গাড়ী চলাই চাম। চলালোঁ, সুন্দৰ অনুভৱ গাড়ী চলাই। সৰ্বমুঠ 302 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াৰ, আৰু ইয়াৰ 6টা লেন আছে, ইফালে 3টা সিফালে 3টা। আৰু আপোনালোকে চাওক কি সুন্দৰভাৱে ইয়াত বেৰিকেড দিছে। এই বেৰিকেডবোৰ দিছে যাতে কোনো ধৰণৰ জীৱ জন্তু বা মানুহেই হওক বা গৰু ছাগলী কুকুৰ মেকুৰী ইয়াত আহিব নোৱাৰে। আৰু মাজতো এখন বেৰিকেড আছে, আৰু সিপাৰেও এখন বেৰিকেড আছে। তো আপুনি যেতিয়া ইয়াত গাড়ী চলাব, কাৰণ এক্সপ্ৰেছৱেত বহুত স্পীডত গাড়ীবোৰ চলে, কাৰণ ইয়াত স্পীড লিমিটে লাইট মটৰ ভেহিকেলৰ কাৰণে 120, আৰু ডাঙৰ ট্ৰাক আৰু বাছবোৰৰ কাৰণে 80। তো ইয়াত বহুত স্পীডত গাড়ীবোৰ চলি থাকে, যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয়, তাৰ বাবে এনেকুৱা ডাঙৰ ডাঙৰ সুন্দৰ বেৰিকেড দি ৰাস্তাটোত বনাই ৰাখিছে। আগ্ৰা সোমোৱাৰ লগে লগে দুজন ল'ৰাই দেখিলে আৰু মাত দিলে, তো ৰ'লোঁ, তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ, খুব সুন্দৰ লাগিল, খুব ভাল ল'ৰা দুইজন, আৰু আমাক শুভেচ্ছা দিছে আমাৰ জাৰ্ণিটো যাতে ভাল হওক, সুন্দৰকৈ হওক। ধন্যবাদ থাকিল তেওঁলোকলৈ, আৰু তেওঁলোকক বিদায় দিলোঁ। আমি গৈ আছোঁ হোটেললৈ। আজি গাড়ীখন অলপ ধুব লাগিব, কাৰণ গাড়ীখন যথেষ্ট লেতেৰা হৈছে, সেইকাৰণে আজি হোটেল সোনকালে লৈছোঁ আৰু সোনকালে হোটেললৈ গৈ আছোঁ। আৰু এইখন হৈছে আজি আমাৰ হোটেলখন, আগ্ৰা ৰোডৰ আগ্ৰা এক্সপ্ৰেছ হাইৱে লগতেই আছে। আৰু গাড়ীখন আপোনালোকে দেখিছে, বাহিৰটো বহুত লেতেৰা হৈছে, ভিতৰটো চাফা হৈ আছে, ভিতৰটো আমি সুন্দৰকৈ ৰাখিছোঁ। বাহিৰটো যথেষ্ট, এই দুদিন বৰষুণ হৈ আছে, সেইকাৰণে বাহিৰটো বহুত বেছি লেতেৰা হৈ গৈছে। তো আমি গোটেইকেইজনে মিলি ধুম এতিয়া। আজিলৈ ইমানেই ৰাইজ, এতিয়া আমি ৰুমত যাম আৰু ৰেষ্ট কৰিম। আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব, যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।